দীঘলী পুখুৰীৰ গছ কটা সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া অভিনেতা ৰবি শৰ্মাৰ। যিসকলে ৰবি শৰ্মাৰ পক্ষত থিয় দিলে তেওঁলোকক ধন্যবাদ দিলে অভিনেতাগৰাকীয়ে। লগতে গছ কটাৰ কথা কেইবাটাও আগশাৰীৰ সংবাদ মাধ্যমত তথ্য সহকাৰে দিয়াৰ কথাও উল্লেখ কৰিলে ৰবি শৰ্মাই। গছ স্থানান্তৰক লৈ মন্তব্য কৰিছে অভিনেতাগৰাকীয়ে। দুদিন আগতে মই গ'লোঁ টেক্সটাইলত গৈ মই দেখিলোঁ প্ৰায় মই একেবাৰে এনেকৈ আঙুলিৰে গণি আহিব পৰা নাই। গতিকে তাত মই দেখিলোঁ যে প্ৰায় 10ডালমান গছ, যিমান গছ তেওঁলোকে স্থানান্তৰ কৰিছিলে তাৰে 10ডালমান গছ সম্পূৰ্ণৰূপে মৰি গৈছে। সেইকেইডাল গছ আৰু কেতিয়াও ছাৰ্ভাইভ নকৰে। গতিকে মই এতিয়া ফটোকেইখন আপোনালোকৰ আগত দি দিছোঁ, আপোনালোকে ফটোকেইখন চাওক, য'ত মই নিজে থাকি নাম্বাৰিং কৰা গছকেইডাল আঙুলিয়াই মই কৈছোঁ যে গছকেইডাল সেইকেইডাল গছ আৰু নেবাচেই। তাৰপৰা আজি মই লাচিত ক্ষেত্ৰলৈ গ'লোঁ, গৈ তাত চাব গ'লোঁ। তাত চাবলৈ গৈ মই দেখিছোঁ এখন গছৰ মৰিশালি, প্ৰায় 25-30ডাল গছ অলৰেডি মৰিছে, বাকী কেইডালৰ অৱস্থা বেয়া। গছৰ আগটো ওপৰৰ ডাল পাতবোৰ কমপ্লিটলি কাটি দিয়া হৈছে, অকল গা অঞ্চলটো, তাৰমানে গাটো গছডালৰ লৈ আহি তাত শিপা আছেনে নাই ক'ব নোৱাৰে। এডাল গছ মই লৰাই চাওঁতে প্ৰায় লৰিছেও গছডাল। আৰু যা হওক, শিপাৰ সৈতে ট্ৰেচি যিবা, কিন্তু ছাৰ্ভাইভেল ৰেটটো খুব বেয়া। গতিকে ভিডিঅ' আপোনালোকৰ সন্মুখত ইয়াত দি দিছোঁ মই তলত। গছ কটা হৈছিল ৰবীন্দ্ৰ ভৱনৰ সন্মুখত। কি ধৰণে কটা হৈছিল আপোনালোকে ভিডিঅ'টোত চাওক আৰু মোৰ ফটোবিলাক চাওক, যিবিলাক ফটো আৰু ভিডিঅ' মই আজি গৈ লাচিত ক্ষেত্ৰত তুলি আনিছিলোঁ। এতিয়া স্থানান্তৰৰ কথা কওঁ, এইটো মানে এনেকুৱা কথা হৈছে যে মই যদি কওঁ যে স্থানান্তৰ কৰাৰ নামত ৰিজাৰ্ভ বেংকৰ গোটেইখিনি টকা আনি মোৰ ঘৰত থৈ দিওঁ, সেইটো যেনেকৈ নহ'ব, তেনেকৈ স্থানান্তৰ কৰাৰ নামত মই গছকেইডাল গোটেইকেইডাল তাৰ পৰা উঘালি আনি পেলাই মোৰ ঘৰৰ পিছফালে লৰাই থ'লেও নহ'ব। গছকেইডাল তাতেই থাকিব লাগিব য'ত গছকেইডাল আছিল। য'ত গছকেইডালে 100 বছৰ কটাইছে, 150 বছৰ কটাইছে, 50 বছৰ কটাইছে, সেই গছকেইডাল তাতেই থাকিব লাগিব। গতিকে দীঘলী পুখুৰী মানে আমি অকল দীঘলী পুখুৰীটোৰ কথা, সেই পাৰ্কখন বুজি নাপাওঁ। দীঘলী পুখুৰী আমি বুজি পাওঁ গোটেই ইক'চিষ্টেমটো। গতিকে আজি যে তেওঁলোকে দুইফালে ৰাস্তা বহলাবলৈ যে বহলাইছে, তাৰ পাছত যদি ট্ৰাফিক পুলিচ ষ্ট্ৰিক্ট হয়, যদি প্ৰশাসন ষ্ট্ৰিক্ট হয়, পাৰ্কিং এফালে দিয়ে, যিবোৰ বিজনেছ প্ৰতিষ্ঠান আছে সেইবিলাকত যদি পাৰ্কিঙৰ কাৰণে যদি গভৰ্ণমেণ্টে যদি কয়, তেতিয়াহ'লে মই ভাবোঁ অলৰেডি তাত যান জঁট নহ'ব। আৰু অলপ যান জঁট হওকেইচোন, যান জঁট হওক, কিন্তু অন্ততঃ পৰিৱেশটোতো সুৰক্ষিত হৈ থাকক। আমি আমাৰ ল'ৰা ছোৱালীক কি দি থৈ যাম? আমাৰ প্ৰত্যেকজনৰ মৃত্যুৰ লগত এডাল এডাল গছ যায়, এজোপা এজোপা গছ যায়। আমাৰ যেতিয়া মৃত্যু হয়, আমাতকৈ আগে গছত জুই লাগে, গছৰ কাঠখিনিত। কেইডালমান গছ থাকক, সেইটো উদ্দেশ্যৰে কথা কৈছোঁ। গতিকে মোৰ ইয়াতে কোনো ধৰণৰ ৰাজনৈতিক চিন্তাধাৰা নাই। গতিকে সেই কথাষাৰ আপোনালোকে জানে ভালকৈ। আৰু মই ৰাজনীতি কৰা মানুহ নহয়, আৰু ৰাজনীতি কৰিব লাগিলে মই পৰোক্ষভাৱে মোৰ পৰিবাৰক এটা দল সংগঠনত সোমোৱাই দি পেলাই তেওঁৰ থ্ৰু দি ৰাজনীতি কৰাতকৈ মই নিজে ৰাজনীতিত প্ৰত্যক্ষভাৱে সোমাব পাৰোঁ। কিন্তু মই সেইটো কাম কৰা নাই আৰু নকৰোঁ, আগলৈও কেতিয়াও নকৰোঁ। আপোনালোকে আজিৰ তাৰিখত আকৌ কথা দিলোঁ। গতিকে মই চৰকাৰখনক অনুৰোধ জনাম যে এনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ কথাত মোৰ লগত লাগি থকাতকৈ আপোনালোকৰ কৰিবলগীয়া বহুত কাম আছে। সমাজখনৰ উন্নয়নৰ কাম আছে, সমাজখনৰ বাবে কৰিবলগীয়া আপোনাৰ ঢেৰ কাম আছে। মূল্য বৃদ্ধিৰ বিপক্ষে আপোনালোকে যুঁজ দিবলৈ আছে, আপোনালোকে অংক কৰিবলৈ আছে, কথা পাতিবলৈ আছে। গতিকে সেইবিলাক কাম আপোনালোকে কৰক। মোৰ পিছত লাগি থাকি সেই আপোনালোকৰ বহুমূলীয়া সময় অপচয় নকৰিব। মই বৰ সাধাৰণ মানুহ, মই এজন সাধাৰণ অভিনেতা, আৰু মই ৰাইজৰ পক্ষত থিয় হোৱা মানুহ, যিটো সদায় ৰাইজৰ লগতেই থাকিম বুলি আজি